ওম শান্তি। আজি 25 জুলাই 2021 বাবাৰ অব্যক্ত মহাবাক্য আৰু এই মুৰলীৰ অৰিজিনেল ডেট হৈছে 20 ফেব্ৰুৱাৰী 1988। মুৰলীৰ সাৰ হৈছে শৰীৰ মনৰ ভাগৰ দূৰ কৰাৰ সাধন শক্তিশালী স্মৃতি। আজি পৰদেশী পিতাই নিজৰ অনাদি দেশবাসী আদি দেশবাসী আৰু সেৱাৰ অৰ্থে বিদেশী এনেকুৱা সন্তানসকলক সাক্ষাৎ কৰিবলৈ আহিছে। বাপ দাদাই জানে যে এইসকলেই মোৰ অতি মৰমৰ আলসুৱা সন্তান, অনাদি দেশ পৰমধামৰ নিবাসী আৰু লগতে সৃষ্টিৰ আদিৰ এই ভাৰত ভূমিত যেতিয়া সত্যযুগী স্বদেশ আছিল, নিজৰ ৰাজ্য আছিল, যাক সকলোৱে ভাৰত বুলি কয়। গতিকে আদিত এইখন ভাৰত দেশৰ নিবাসী আছিল। এই ভাৰত ভূমিতেই পিতা ব্ৰহ্মাৰ লগত ৰাজত্ব কৰিছে। অনেক জন্ম নিজৰ ৰাজ্যত সুখ শান্তি সম্পন্ন অনেক জীৱন ব্যতীত কৰিছে। সেইবাবে আদি দেশবাসী হোৱাৰ কাৰণে ভাৰত ভূমিৰ সৈতে অন্তৰৰ স্নেহ আছে। লাগিলে যিমানেই এতিয়া অন্তিমত ভাৰত গৰীব বা ধূলি মাটিৰ দৰে হৈ গৈছে, তথাপিও নিজৰ দেশটো নিজৰেই হয়। গতিকে তোমালোক সকলো আত্মাৰ নিজৰ দেশ আৰু শৰীৰধাৰী দেৱতা জীৱনৰ নিজৰ দেশ কোনখন আছিল? ভাৰতেই আছিল, নহয় জানো? কিমান জন্ম ভাৰত ভূমিত আছিলা সেয়া স্মৃতিত আছেনে? 21 জন্মৰ উত্তৰাধিকাৰ সকলোৱে পিতাৰ পৰা প্ৰাপ্ত কৰি লৈছা। সেইবাবে 21 জন্মৰতো নিশ্চয়তা আছে। পাছতো প্ৰত্যেক আত্মাৰ বহুত জন্ম ভাৰত ভূমিতেই হৈছে, কিয়নো পিতা ব্ৰহ্মাৰ সমীপৰ আত্মা, সমান হওঁতা আত্মা। তেওঁলোক পিতা ব্ৰহ্মাৰ লগতে নিজেই পূজ্য, নিজেই পূজাৰীৰ ভূমিকাও লগতে পালন কৰে। দ্বাপৰ যুগত প্ৰথম ভক্ত তোমালোক ব্ৰাহ্মণ আত্মাসকলেই। আদি স্বৰ্গত এইখন দেশৰেই নিবাসী আছিলা আৰু অনেকবাৰ ভাৰত ভূমিৰ দেশবাসী হোৱা। সেইবাবে ব্ৰাহ্মণৰ অলৌকিক সংসাৰ মধুবনৰ প্ৰতি অতি মৰম আছে। এই মধুবন হৈছে ব্ৰাহ্মণসকলৰ সৰু সংসাৰ। তেন্তে এই সংসাৰ বহুত ভাল লাগে, নহয়নে? ইয়াৰ পৰা যাবলৈ অন্তৰে নিবিচাৰে, নহয় জানো? যদি এতিয়াই আদেশ দিয়া হয় মধুবন নিবাসী হৈ যোৱা, তেন্তে আনন্দিত হ'বা নহয়? নে এইটো সংকল্প আহিব যে সেৱা কোনে কৰিব? সেৱাৰ বাবেতো যাবই লাগে। বাপ দাদাই যদি কয় বহি যোৱা, তথাপিও সেৱা স্মৃতিত আহিব নেকি? সেৱা কৰাওঁতাজন কোন বাৰু? পিতাৰ যি নিৰ্দেশনা শ্ৰীমত, তাক সেইটো ৰূপতে পালন কৰা, ইয়াক কোৱা হয় সঁচা আজ্ঞাকাৰী সন্তান। বাপ দাদাই জানে মধুবনত বহুৱাব লাগে নে সেৱাত পঠিয়াব লাগে। ব্ৰাহ্মণ সন্তানসকল সকলো কথাতে সদা প্ৰস্তুত, অৰ্থাৎ এভাৰ ৰেডি হৈ থাকিব লাগে। এতিয়াই যি নিৰ্দেশনা পোৱা সেয়া পালন কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকিবা। সংকল্প মাত্ৰও নিজৰ মত যাতে মিহলি নহয়, ইয়াক কোৱা হয় শ্ৰীমতত চলোতা শ্ৰেষ্ঠ আত্মা। এইটোতো জানা নহয় যে সেৱাৰ বাবে দায়বদ্ধ বাপ দাদা নে তোমালোক? এই দায়িত্বৰ পৰাতো তোমালোক মুক্ত হোৱা, নহয় জানো? নে দায়িত্বৰ অলপ অলপ বোজা আছে? ইমান ডাঙৰ অনুষ্ঠান পাতিব লাগে, এয়া কৰিব লাগে, বোজা বুলিতো নভবা নহয়। কৰাৱনহাৰে কৰাই আছে। কৰাৱনহাৰ এজন পিতাই হয়। যিকোনো ব্যক্তিৰে বুদ্ধিক প্ৰেৰিত কৰি বিশ্ব সেৱাৰ কাৰ্য কৰাই আছে আৰু কৰাই থাকিব। কেৱল সন্তানসকলক নিমিত্ত এইবাবেই কৰায় যে যিয়ে কৰিব তেওঁৱেই পাব। পাওঁতা হৈছে সন্তানসকল, পিতাই একো নিবিচাৰে। প্ৰালব্ধ পোৱা বা সেৱাৰ ফল অনুভৱ হোৱা এয়া আত্মাসকলৰ কাম। সেইবাবে সন্তানসকলক নিমিত্ত কৰায়। সাকাৰ ৰূপতো সেৱা কৰাৰ কাৰ্য দেখিলা
আৰু এতিয়া অব্যক্ত ৰূপতো কৰাৱনহাৰ পিতাই অব্যক্ত ব্ৰহ্মাৰ দ্বাৰাও কিদৰে সেৱা কৰাই আছে এয়াও দেখি আছা। অব্যক্ত সেৱাৰ গতি আৰু অধিক তীব্ৰতৰ হয়। কৰাওঁতাই কৰাই আছে আৰু তোমালোক পুতলাৰ দৰে নাচি আছা। এই সেৱাও এক প্ৰকাৰৰ খেল হয়। কৰাওঁতাই কৰাই আছে আৰু তোমালোক নিমিত্ত হৈ এখোজৰ বিপৰীতে পদম গুণ প্ৰালব্ধ গঢ়ি আছা। গতিকে বোজা কাৰ ওপৰত আছে, কৰাওঁতাৰ ওপৰত নে কৰোঁতাৰ ওপৰত? পিতাইতো জানে এয়া বোজা নহয়, তোমালোকে বোজা বুলি কোৱা। গতিকে পিতাইও বোজা শব্দটি ব্যৱহাৰ কৰে। পিতাৰ বাবেতো সকলো হৈয়ে আছে। কেৱল যিদৰে ৰেখা টনা হয়, ৰেখা টনাটো ডাঙৰ কথা যেন লাগে জানো? গতিকে এইদৰে বাপ দাদাই সেৱা কৰায়। সেৱাও ইমানেই সহজ যেন ৰেখা টনা। পুনৰাবৃত্তি কৰি আছা, নিমিত্ত হৈ খেলা কৰি আছা। যিদৰে মায়াৰ বিঘ্ন খেল হয়, গতিকে সেৱাও পৰিশ্ৰমৰ নহয় কিন্তু খেলা হয়। এনেকৈ বুজিলে সেৱাত সদায়েই সজীৱতা অনুভৱ কৰিবা। যিদৰে কোনো খেল কিয় খেলে? ভাগৰিবৰ বাবে নহয়, সজীৱ হ'বৰ কাৰণে খেলে। লাগিলে যিমানেই ডাঙৰ কাৰ্য নহওক, কিন্তু এনেকুৱা অনুভৱ কৰিবা যিদৰে খেলা খেলিলে সজীৱ হৈ যায়। লাগিলে যিমানেই ভাগৰাই পেলোৱা খেল নহওক কিয়, কিন্তু খেল বুলি বুজিলে ভাগৰ নালাগে, কিয়নো নিজৰ অন্তৰৰ ৰুচিৰে খেল খেলা হয়। লাগিলে খেলত যিমানেই কঠিন পৰিশ্ৰম কৰিবলগীয়া নহওক, কিন্তু তাতো মনোৰঞ্জনৰ অনুভৱ হয়, কিয়নো নিজৰ অন্তৰেৰে কৰা। অন্য লৌকিক কাৰ্য বোজাৰ নিচিনা হয়, কিয়নো নিৰ্বাহৰ অৰ্থে কৰিবই লাগিব। কৰ্তব্য বুলি ভাবি কৰা, সেইবাবে পৰিশ্ৰম হয়। শাৰীৰিক পৰিশ্ৰমৰে হওক বা বুদ্ধিৰ পৰিশ্ৰমৰ কামেই হওক, কিন্তু কৰ্তব্য বুলি ভাবি কৰিলে ভাগৰ অনুভৱ কৰিবা, কিয়নো সেয়া আন্তৰিক আনন্দেৰে কৰা নহয়। নিজৰ মনৰ উৎসাহেৰে আনন্দেৰে যি কাৰ্য কৰা হয়, তাত ভাগৰ নালাগে, বোজা অনুভৱ নহয়। ক'ৰবাত সন্তানসকলৰ ওপৰত সেৱাৰ হিচাপত বেছি কাৰ্যও আহি যায়। সেইবাবে কেতিয়াবা ভাগৰ অনুভৱ হয়। বাপ দাদাই দেখিবলৈ পায় যে বহুত সন্তান অক্লান্ত হৈ সেৱা কৰাৰ উৎসাহ উদ্দীপনাটো থাকে, তথাপিও সাহস ৰাখি আগবাঢ়ি গৈ আছে। এয়া দেখি বাপ দাদা আনন্দিতও হয়। তথাপিও বুদ্ধিক সদায় পাতল কৰি নিশ্চয় ৰাখিবা। বাপ দাদাই সন্তানসকলৰ সকলো পৰিকল্পনা অনুষ্ঠান বতনত বহিও চাই থাকে। প্ৰত্যেক সন্তানৰ প্ৰতিটো মুহূৰ্তৰ স্মৃতি আৰু সেৱাৰ খতিয়ান অৰ্থাৎ ৰেকৰ্ড বাপ দাদাৰ ওচৰত থাকে। যিদৰে তোমালোকৰ জগতত খতিয়ান ৰাখিবৰ বাবে বহুত সাধন আছে। পিতাৰ ওচৰত বিজ্ঞানৰ সাধনতকৈও পৰিশোধিত সাধন আছে। স্বতঃ কাৰ্য কৰি থাকে। যিদৰে বিজ্ঞানৰ সাধনে যিয়েই কাৰ্য কৰে, সেয়া প্ৰকাশ অৰ্থাৎ লাইটৰ আধাৰত কৰে। সূক্ষ্ম বতনতো হয়েই প্ৰকাশৰ। সাকাৰ বতনৰ প্ৰকাশৰ সাধন তথাপিও প্ৰকৃতিৰ সাধন হয়, কিন্তু অব্যক্ত বতনৰ সাধন প্ৰকৃতিৰ নহয়, আৰু প্ৰকৃতিয়ে ৰূপ সলনি কৰে, সতো ৰজু তমোলৈ পৰিৱৰ্তিত হয়। এই সময়ততো হয়েই তমোগুণী প্ৰকৃতি। সেইবাবে এই সাধন আজি চলিব, কাইলৈ নচলিব। কিন্তু অব্যক্ত বতনৰ সাধন প্ৰকৃতিৰ পৰা উপৰাম, সেইবাবে সেয়া পৰিৱৰ্তনশীল নহয়। যেতিয়াই বিচৰা, যিদৰে বিচৰা, সূক্ষ্ম সাধনে সদায়েই নিজৰ কাৰ্য কৰি থাকে। সেইবাবে সকলো সন্তানৰ খতিয়ান চোৱা বাপ দাদাৰ বাবে কোনো ডাঙৰ কথা নহয়। তোমালোকৰতো সাধন চম্ভালাই কঠিন হৈ যায়, নহয় জানো? গতিকে বাপ দাদাই স্মৃতি আৰু সেৱাৰ দুয়োটিৰেই খতিয়ান চায়, কিয়নো দুয়োটিৰ সন্তুলনে অতিৰিক্ত আশীৰ্বাদ দিয়ায়। যিদৰে সেৱাৰ বাবে সময় উলিওৱা,
তেতিয়া তাত কেতিয়াবা নিয়মতকৈও বেছি লগাই দিয়া। সেৱাত সময় লগোৱা বহুত ভাল কথা আৰু সেৱাৰ বলো পোৱা যায়। সেৱাত ব্যস্ত হোৱাৰ কাৰণে সৰু সৰু কথাবোৰৰ পৰা হাত সাৰিও যোৱা। বাপ দাদা সন্তানসকলৰ সেৱাত বহুত আনন্দিত হয়, সাহসৰ বাবে উৎসৰ্গিতও হৈ যায়। কিন্তু যি সেৱাই স্মৃতিত উন্নতিত অলপো বাধা দিয়াৰ নিমিত্ত হয়, তেনেহ'লে এনেকুৱা সেৱাৰ সময় কম কৰিব লাগে। যিদৰে ৰাতি উজাগৰে থকা 12টা বা 1টা বজাই দিয়া, তেতিয়া অমৃত বেলা সজীৱ নহ'ব। বহা যদিও সেয়া নিয়ম অনুসৰি, আৰু অমৃত বেলা শক্তিশালী নহ'লে গোটেই দিনটোৰ স্মৃতি আৰু সেৱাত পাৰ্থক্য আহি যায়। ধৰি লোৱা, সেৱাৰ পৰিকল্পনা কৰাত বা সেৱাক বাস্তৱত অনাত সময়ো লাগে। তেন্তে ৰাতিৰ সময় কৰ্তন কৰি 12 বজাৰ সলনি 11 বজাত শুই যোৱা। এঘণ্টা যি কম কৰিলা আৰু শৰীৰক জিৰণি দিলা, তাৰ ফলত অমৃত বেলা ভাল হ'ব, বুদ্ধিও সজীৱ হৈ থাকিব। নহ'লে অন্তৰ দহি থাকিব যে সেৱাটো কৰি আছোঁ, কিন্তু স্মৃতিৰ তালিকা যিমান হ'ব লাগে সিমান হোৱা নাই। যি সংকল্প অন্তৰত বা মনত বাৰে বাৰে আহে যে এইটো এনেকুৱা হ'ব লাগে কিন্তু হোৱা নাই, তেন্তে সেই সংকল্পৰ কাৰণে বুদ্ধিও সজীৱ নহয়। আৰু যদি বুদ্ধি সজীৱ হয়, তেন্তে সজীৱ বুদ্ধিৰে 2-3 ঘণ্টাৰ কাম 1 ঘণ্টাত পূৰা কৰিব পাৰা। ভাগৰুৱা বুদ্ধিৰে কাম কৰিলে সময় বেছি লাগি যায়, এইটো অনুভৱ আছে নহয়? আৰু যিমানেই বুদ্ধি সজীৱ হৈ থাকে, শৰীৰৰ হিচাপতো সজীৱ আৰু আত্মিক উন্নতিৰ ৰূপতো সজীৱ, দ্বৈত সজীৱতা থাকে, তেতিয়া 1 ঘণ্টাৰ কাৰ্য আধা ঘণ্টাত কৰি ল'বা। সেইবাবে সদায় নিজৰ দিনচৰ্যাত বুদ্ধি সজীৱ কৰি ৰখাৰ প্ৰতি মনোযোগ দিবা। বেছি শোৱাৰো অভ্যাস হ'ব নালাগে, কিন্তু যি আৱশ্যক সময় শৰীৰৰ হিচাপত লাগে সেই ক্ষেত্ৰত মনোযোগ দিবা। কেতিয়াবা কেতিয়াবা কোনো সেৱাৰ সুযোগ আহে, এমাহ বা 2 মাহত 2-4 বাৰ দেৰি হৈ গ'ল, সেয়া অন্য কথা। কিন্তু যদি নিয়মিত ৰূপত শৰীৰ ভাগৰুৱা হয়, তেন্তে স্মৃতিত পাৰ্থক্য আহি যাব। যিদৰে সেৱাৰ কাৰ্যসূচী বনোৱা, 4 ঘণ্টাৰ সময় উলিয়াব লাগে, তেন্তে উলিয়াই লোৱা। সেইদৰে স্মৃতিৰ ক্ষেত্ৰতো নিশ্চিত সময় উলিয়াবই লাগে। ইয়াকো আৱশ্যক বুলি বুজি এইটো বিধিৰে নিজৰ কাৰ্যসূচী বনোৱা। এলেহুৱা হ'ব নালাগে, কিন্তু শৰীৰক জিৰণি দিব লাগে, এইটো বিধিৰে চলা। কিয়নো দিনে প্ৰতিদিনে সেৱাটো আৰু অধিক তীব্ৰ গতিৰে আগবঢ়াৰ সময় আহি আছে। তোমালোকে ভাবা বাৰু, এই এবছৰৰ কাৰ্য পূৰা হৈ যাব, পাছত আৰাম কৰিম, ঠিক কৰি ল'ম, স্মৃতিত থকাটো পাছলৈ বেছিকৈ বঢ়াই ল'ম। কিন্তু সেৱাৰ কাৰ্যটো দিনে প্ৰতিদিনে নতুন নতুন বিশালতকৈও বিশাল হ'বলৈ আছে। সেইবাবে সদায় সন্তুলন ৰাখিবা। অমৃত বেলা সজীৱ হওক, পাছত সেয়াই কাম গোটেই দিনত সময় অনুসৰি কৰা, তেতিয়া পিতাৰ আশীৰ্বাদো অতিৰিক্ত পাবা আৰু বুদ্ধিও সজীৱ হোৱাৰ কাৰণে বহুত সোনকালে আৰু সফলতাপূৰ্বক কাৰ্য কৰিব পাৰিবা। বুজিলা? বাপ দাদাই লক্ষ্য কৰি আছে, সন্তানসকলৰ উৎসাহ উদ্দীপনা বহুত আছে, সেইবাবে শৰীৰৰ কথাও নাভাবে। উৎসাহ উদ্দীপনাৰে আগবাঢ়ি গৈ আছে। আগবাঢ়ি যোৱাটো বাপ দাদাৰ ভাল লাগে, তথাপিও সন্তুলন অৱশ্যই লাগে। লাগিলে কৰি থাকা, চলি থাকা, কিন্তু কেতিয়াবা কেতিয়াবা যদি বহুত কাম থাকে, তেন্তে বহুত কামত এটাতো বুদ্ধি ভাগৰি পৰা কাৰণে যিমান বিচৰা সিমান কৰিব নোৱাৰা, আৰু দ্বিতীয়তে বহুত কাম হোৱাৰ কাৰণে অলপো যদি
কাৰোবাৰ দ্বাৰা অস্থিৰতাৰ সৃষ্টি হয় তেতিয়া ভাগৰৰ কাৰণে খিংখিঙীয়া হৈ যায়, তাৰ বাবে আনন্দ কম হৈ যায়। এনেয়ে ভিতৰি ঠিকেই থাকা, সেৱাৰ বলো পাই আছা, আনন্দও পাই আছা, তথাপিও শৰীৰটো পুৰণা হয় নহয় জানো? সেইবাবে অতি বেছিত নাযাবা, সন্তুলন ৰাখা। স্মৃতিৰ তালিকাত ভাগৰৰ প্ৰভাৱ পৰিব নালাগে। যিমানে সেৱাত ব্যস্ত থাকা, লাগিলে যিমানেই ব্যস্ত নাথাকা, কিন্তু ভাগৰ আঁতৰোৱাৰ মুখ্য সাধন প্ৰত্যেক ঘণ্টাত বা 2 ঘণ্টাত 1 মিনিট হ'লেও শক্তিশালী স্মৰণৰ বাবে অৱশ্যেই ওলোৱা। যিদৰে কোনোবা শাৰীৰিকভাৱে দুৰ্বল হ'লে তেতিয়া শৰীৰক শক্তি দিবৰ বাবে ডাক্তৰে 2 ঘণ্টাৰ মূৰে মূৰে শক্তিবৰ্ধক ঔষধ খাবলৈ দিয়ে। সময় উলিয়াই ঔষধ খাবলগীয়া হয় নহয় জানো? গতিকে মাজে মাজে 1 মিনিটো যদি শক্তিশালী স্মৰণৰ বাবে উলিওৱা, তেন্তে তাত ABC সকলো ভিটামিন আহি যাব। শুনাইছিলোঁ নহয় যে শক্তিশালী স্মৃতি সদায় কিয় নাথাকে? যেতিয়া হোৱাই পিতাৰ আৰু পিতা তোমালোকৰ সকলো সম্বন্ধ আছে, অন্তৰৰ স্নেহ আছে, জ্ঞান পূৰ্ণ হোৱা, প্ৰাপ্তিৰ অনুভৱী হোৱা, তথাপিও শক্তিশালী স্মৃতি সদায় কিয় নাথাকে? তাৰ কাৰণ কি বাৰু? নিজৰ স্মৃতিৰ যোগসূত্ৰ নাৰাখা। যোগসূত্ৰ বিচ্ছিন্ন হৈ যায়, সেইবাবে পুনৰ যোগসূত্ৰ গঢ়িবলৈ সময়ো লাগে, পৰিশ্ৰমো হয় আৰু শক্তিশালীৰ সলনি দুৰ্বল হৈ যোৱা। বিস্মৃতিটো হ'ব নোৱাৰে, স্মৃতি থাকে, কিন্তু সদায় শক্তিশালী স্মৃতি যাতে স্বতঃ থাকে তাৰ বাবে যোগসূত্ৰ বিচ্ছিন্ন হোৱা উচিত নহয়। সকলো সময়ত বুদ্ধিত স্মৃতিৰ যোগসূত্ৰ যাতে স্থাপন হৈ থাকে তাৰ বিধি হৈছে এইটো আৱশ্যক বুলি ভাবিবা। যিদৰে সেই কামৰ ক্ষেত্ৰত আৱশ্যক বুলি ভাবা, এইটো পৰিকল্পনা পূৰা কৰিহে উঠিব লাগিব, সেইবাবে সময়ো দিয়া, শক্তিও লগোৱা। সেইদৰে এইটোও আৱশ্যক। ইয়াক পাছলৈ নাৰাখিবা যে এইটো কাম প্ৰথমে পূৰা কৰি পাছত স্মৰণ কৰিম, নহয়। ইয়াৰ বাবে সময় নিজৰ কাৰ্যসূচীত প্ৰথমেই যোগ কৰা। যিদৰে সেৱাৰ পৰিকল্পনাৰ বাবে 2 ঘণ্টা নিৰ্ধাৰিত কৰা, লাগিলে মিটিং কৰা, নহ'লে প্ৰেক্টিকেল কৰা, গতিকে 2 ঘণ্টাৰ লগতে এইটোও মাজে মাজে কৰিবই লাগে, এইটো যোগ কৰা। 1 ঘণ্টাত যি পৰিকল্পনা কৰিবা সেয়া আধা ঘণ্টাত হৈ যাব। কৰি চোৱা। আপোনা আপুনি সজীৱতাৰে 2 বজাত চকু মুকলি হয় সেইটো অন্য কথা, কিন্তু যদি কাৰ্যৰ কাৰণে জাগিবলগীয়া হয় তেন্তে তাৰ প্ৰভাৱ শৰীৰত পৰি যায়। সেইবাবে সন্তুলনৰ প্ৰতি সদায় মনোযোগ দিবা। বাপ দাদাইতো সন্তানসকলক ইমান ব্যস্ত দেখি এয়াই ভাবে যে এওঁলোকৰ মূৰ মালিচ কৰি দিয়া উচিত। যদি সময় উলিওৱা তেন্তে বাপ দাদাই বটনত মালিচো কৰি দিব, সেয়াও অলৌকিক হ'ব। এনেকুৱা লৌকিক মালিচ জানো হ'ব? একদম সজীৱ হৈ যাবা। 1 ছেকেণ্ডৰ শক্তিশালী স্মৰণেও শৰীৰ আৰু মন দুয়োটিকে সজীৱ কৰি দিয়ে। পিতাৰ বটনত আহি যোৱা, যি সংকল্প কৰিবা সেয়া পূৰা হৈ যাব। লাগিলে শৰীৰৰে ভাগৰ হওক বা মগজৰেই হওক বা স্থিতিৰ ভাগৰেই হওক, পিতাটো আহিছেই ভাগৰ দূৰ কৰিবৰ কাৰণে। আজি ডবল বিদেশীসকলৰ সৈতে ব্যক্তিগত বাৰ্তালাপ কৰি আছিল। বহুত ভাল সেৱা কৰিছে আৰু কৰিয়ে থাকিব লাগে। সেৱা বৃদ্ধি হোৱা এয়া নাটক অনুসৰি নিৰ্ধাৰিত হৈয়ে আছে। যিমানেই তোমালোকে নাভাবা এতিয়াতো বহুত হৈ গ'ল, কিন্তু নাটকৰ নিয়তি নিৰ্ধাৰিত হৈ আছে। সেইবাবে সেৱাৰ পৰিকল্পনা হয়েই আৰু তোমালোক সকলোৱে নিমিত্ত হৈ কৰিবই লাগে। এই নিয়তি কোনেও সলনি কৰিব নোৱাৰে। পিতাই হয়তো এবছৰ সেৱাৰ পৰা জিৰণি দি দিব, সলনি হ'ব নোৱাৰে। সেৱাৰ পৰা মুক্ত হৈ বহি থাকিব পাৰিবা জানো? যিদৰে স্মৃতি ব্ৰাহ্মণ জীৱনৰ খোৰাক অৰ্থাৎ পথ্য, সেইদৰে সেৱাও
ব্ৰাহ্মণ জীৱনৰ খোৰাক অবিহনে কেতিয়াবা কোনোবা থাকিব পাৰে জানো? কিন্তু সন্তুলনৰ আৱশ্যক আছে। ইমানো বেছিকৈ নকৰিবা যাতে বুদ্ধিত বোজা হৈ যায়, আৰু ইমানো নকৰাকৈ নাথাকিবা যে এলেহুৱা হৈ যাবা। বোজাও নহওক, এলাহো নাথাকক, ইয়াকে কোৱা হয় সন্তুলন। ভাল বাৰু, সদায় স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা পিতাৰ আশীৰ্বাদৰ অধিকাৰী, সদায় পিতাৰ সমান ডবল লাইট হৈ থাকোঁতা, সদায় নিৰন্তৰ শক্তিশালী স্মৃতিৰ যোগসূত্ৰ গঢ়োতা, সদায় শৰীৰ আৰু আত্মাক সজীৱ কৰি ৰাখোতা, প্ৰতিটো কৰ্ম বিধিপূৰ্বক কৰোতা, সদায় শ্ৰেষ্ঠ সিদ্ধি প্ৰাপ্ত কৰোতা, এনেকুৱা শ্ৰেষ্ঠ সমীপ সন্তানসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বাপ দাদালৈও আমাৰ সন্তানসকলৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: শ্ৰেষ্ঠ ভাগ্যৰ স্মৃতিৰ দ্বাৰা নিজৰ সমৰ্থ স্বৰূপত থাকোঁতা সূৰ্যবংশী পদৰ অধিকাৰী হোৱা। ভাৱাৰ্থ: যিয়ে সদায় নিজৰ শ্ৰেষ্ঠ ভাগ্যক স্মৃতিত ৰাখে, তেওঁ সদায় সমৰ্থ স্বৰূপত থাকে। তেওঁৰ সদায় নিজৰ অনাদি আচল স্বৰূপ স্মৃতিত থাকে। কেতিয়াও নকল মুখা ধাৰণ নকৰে। বহু ক্ষেত্ৰত মায়াই নকল গুণ আৰু কৰ্তব্যৰ স্বৰূপ বনাই দিয়ে। কাৰোবাক ক্ৰোধী, কাৰোবাক লোভী, কাৰোবাক দুখী, কাৰোবাক অশান্ত কৰি দিয়ে। কিন্তু আচল স্বৰূপ এই সকলো কথাৰ পৰা ওপৰাম। যি সন্তানে নিজৰ আচল স্বৰূপত স্থিত হৈ থাকে, তেওঁ সূৰ্যবংশী পদৰ অধিকাৰী হৈ যায়। শ্লোগান: সকলোৰে ওপৰত ৰহম কৰোতা হোৱা। তেতিয়া অহম অৰ্থাৎ মই বৰ ভাৱ আৰু বহম অৰ্থাৎ ভ্ৰান্তি সমাপ্ত হৈ যাব। ওম শান্তি।